আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নিশ্চয় আপুনি ভাবি আছে যে 25 তাৰিখে বা 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি টকা সোমাব কিন্তু আপোনালোকে হয়তো 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনি টকা নাপায় কি কাৰণে নাপায় সেই সম্পৰ্কে এই ভিডিঅ'টোত আপুনি জানিব লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব তেতিয়াহে আপুনি বুজি পাব যে আপুনি 25 ছেপ্টেম্বৰত টকা লাভ কৰিবনে নকৰে কি কাৰণে নকৰে সেই সম্পৰ্কে জনাম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'সমূহ লাভ কৰিব বা আগন্তুক আহিবলগীয়া সকলো ভিডিঅ' আপুনি নিয়মীয়াকৈ লাভ কৰিব আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বন্ধু বান্ধৱীসকল 25 ছেপ্টেম্বৰ তাৰিখে 40 লাখ মহিলাই বাট চাই আছে কি কাৰণে বাট চাই আছে তেওঁলোকৰ একাউণ্টত 1250 টকা সোমাব তেওঁলোকৰ অৰুণোদয় ধন সোমাব কিন্তু আপোনালোকৰ একাউণ্টত হয়তো 1250 টকা নোসোমাবও পাৰে কেতিয়াকৈ নোসোমাবও পাৰে 25 ছেপ্টেম্বৰ তাৰিখে নোসোমাব পাৰে আপোনালোকক প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে কৈছিল যে 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক টকা দিম বুলি কিন্তু 17 ছেপ্টেম্বৰত আপোনালোকক টকা দিব নোৱাৰিলে কাৰিকৰীক বিজুতি ফলত তেওঁলোকে কেতিয়ালৈ টকা লৈ গ'ল আপোনালোকৰ টকাখিনি লৈ গ'ল 25 ছেপ্টেম্বৰ তাৰিখলৈকে লৈ গ'ল কিন্তু আপোনালোকক 25 ছেপ্টেম্বৰ তাৰিখে টকা দিয়াটো সম্ভৱ নহয় খুবেই আশাক্ষীণ কি কাৰণে ক্ষীণ সেই সম্পৰ্কে মই জনাম এতিয়া বন্ধু বান্ধৱীসকল আপুনি মন কৰিব আপোনালোকৰ একাউণ্টসমূহত যদি 1 ৰুপিজ ক্ৰেডিট হৈছে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি অৰুণোদয়ৰ বাবে যোগ্য বা অৰুণোদয়ৰ বাবে এলিজিবল আপোনালৈ যদি মেছেজ অহা নাই তেতিয়াও চিন্তা নকৰিব যদিহে আপোনাৰ লিষ্টত নাম আছে কিছুমান বেংকৰ টেকনিকেল ইছ্যুৰ কাৰণে আপোনালোকৰ মেছেজ নাহিব পাৰে যেনে ধৰক বেংকৰ সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ লিংক নথকাৰ কাৰণে বেংকত আপোনাৰ মোবাইলটো লিংক নথকাৰ কাৰণে আপোনালৈ মেছেজ নাহিব পাৰে এতিয়া কথা হ'ল আপুনি কি কাৰণে 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় টকা লাভ নকৰে এতিয়া বন্ধু বান্ধৱীসকল মই আপোনালোকক কৈ আছোঁ যিহেতু অসমত কি পৰিস্থিতি চলি আছে আপোনালোকে নিশ্চয় জানে বা ছ'চিয়েল মিডিয়াবিলাকত দেখিছে ফেচবুকেই হওক টিভিয়েই হওক ইনষ্টাই হওক একোৱেই খুলিব নোৱাৰি আমাৰ মাজৰ পৰা এজন মহান ব্যক্তি হেৰাই গৈছে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত আৰু নাই আপোনালোকে নিশ্চয় জানে তেওঁৰ বাবে অসমখন গোটেই জ্বলি আছে বা উতলি আছে সেই সম্পৰ্ক চৰকাৰো বৰ্তমান সময়ত তাক লৈ ব্যস্ত চৰকাৰে ঘোষণা কৰিছিলে যে 20 21 22 3 দিন শোকটোৰ পৰিৱেশ হ'ব বা শোকমুগ্ধ কৰিব অসমখনক তেতিয়াহ'লে এই ক্ষেত্ৰত যদি আপুনি নিজে বিবেচনা কৰিব বিচাৰে যদি অৰুণোদয় আঁচনি 25 ছেপ্টেম্বৰত টকা দিব পাৰিবনে নিশ্চয় নোৱাৰে কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ জাৰি কৰা নাই মই ভাবিছোঁ যে নিশ্চয় নটিচ জাৰি কৰিব আৰু আছে কেইদিনমান সময় আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু হয়তো অসম চৰকাৰে মেনেজ কৰিব পাৰিলে তেওঁলোকক বা আপোনালোকক 25 ছেপ্টেম্বৰ তাৰিখে টকা দিব কিন্তু মোৰ মতে কিন্তু আপোনালোকক টকা দিয়াটো সম্ভৱ নহয় 25 ছেপ্টেম্বৰ তাৰিখে এইটো মই বিবেচনা কৰি পেলাই উলিয়াইছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আপুনি চিন্তা কৰিব নালাগে 25 ছেপ্টেম্বৰতেই দিয়ক 30 ছেপ্টেম্বৰতেই দিয়ক আপোনালোকক নিশ্চয় অসম চৰকাৰে অৰুণোদয় আঁচনি 1250 টকা আপোনালোকৰ একাউণ্টত দিব যিহেতু অসমত ইমান এটা ডাঙৰ এক্সিডেণ্ট বা ইমান এটা ঘটনা হৈ গৈছে সেই সম্পৰ্কত সকলো দুখত আছে হয়তো আপোনালোকৰ টকাখিনি নিশ্চয় আপোনালোকে পাব কিন্তু দিবও পাৰে 25 ছেপ্টেম্বৰত আছে কেইদিনমান সময় 25 ছেপ্টেম্বৰৰ চৰকাৰে যদি সকলোখিনি মেনেজ কৰিব পাৰে নিশ্চয় আপোনালোকে পাব নহ'লে দুদিন এদিনৰ পিছুৱাব পাৰে বেছিদিন নিপিছুৱাই চিন্তা কৰিব নালাগে এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে মই কি কাৰণে কোনটো প্ৰসংগত কথাখিনি ক'বলৈ লৈছোঁ সদৌ শেষত মই যিগৰাকী মহান ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে বা আমাৰ মাজত নাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁ যেন পঞ্চভূতত বিলীন হয় তাৰে কামনা কৰিছোঁ আৰু যেন এনেকুৱা এজন ব্যক্তি আমাৰ মাজত আকৌ আহক আকৌ পুনৰ জন্ম লওক তাৰে কামনা কৰিছোঁ এইখিনি আছিল ক'বলগীয়া কথা অৰুণোদয়ৰ ওপৰত বন্ধু বান্ধৱীসকল
ভিডিঅ'টোৰ জৰিয়তে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।